নমস্কাৰ ফুটবলৰ বিশ্বযুদ্ধ আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইতিমধ্যে ঘণ্টা এতিয়া হিচাপ নহয় মাত্ৰ এতিয়া কেইটামান মিনিটৰ হিচাপ হ'ব যে কেইটামান মিনিটৰ পিছতে আনুষ্ঠানিকভাৱে ব্ৰাজিলৰ সাও পাউলো ষ্টেডিয়ামত এক ৰঙীন কাৰ্যসূচীৰ মাজেৰে শুভ উদ্বোধন ঘটিব 20তম বিশ্বকাপ ফুটবলৰ আৰু সেই কাৰণে আমাৰ এই বিশেষ অনুষ্ঠান আমি প্ৰতি নিশাজে 8:30 বজাৰ পৰা সম্প্ৰচাৰ কৰিছিলো আজি 10 বজালৈ আমি পিছুৱাই আনিছো কিয়নো আৰম্ভণি কৰাৰ আগতে আমি কৈ লওঁ যে আজি অসমৰ গণশিল্পী খগেন মহন্ত ডাঙৰীয়াই তেওঁ 72 বছৰ বয়সত তেওঁ এই পৃথিৱীৰ পৰা মেলানি মানে গিলে গতিকে তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছো তেওঁ আত্মাৰ সদগতি কামনা কৰিছো আৰু সেই কাৰণে আমাৰ এই অনুষ্ঠানৰ সময় আজি আমি পিছুৱাই আনি 10 বজালৈ পিছুৱাই দিছো গতিকে তেওঁলৈ শ্ৰদ্ধা জ্ঞাপন কৰি আমি পুনৰ আমাৰ এই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছো ইতিমধ্যে আপোনাক কৈছো যে ব্ৰাজিল সাজু হৈছে সাও পাউলো ষ্টেডিয়াম সাজু হৈছে আৰু মাত্ৰ কেইটামান মিনিটৰ পিছত ভাৰতীয় সময়মতে 10:30 বজাৰ লগে লগে অনুষ্ঠিত হ'ব সেই ৰঙীন যি কাৰ্যসূচী আছে সেই অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু শুভ উদ্বোধন ঘটিব ব্ৰাজিল 20তম বিশ্বকাপ ফুটবলৰ ব্ৰাজিলত হোৱা এইবাৰৰ সংস্কৰণৰ শুভ উদ্বোধন ঘটিব আমি চাব বিচাৰিছো এটা বিশেষ পেকেজ সেই পেকেজত আপোনালোকে গম পাব যে কেনে ধৰণে তাত সাজু কৰা হৈছে কেনে ধৰণে তেনে ধৰণৰ সুন্দৰকৈ সাজু কৰা হৈছে আৰু এমাহলৈ অহা এমাহলৈ টোপনি ক্ষতি কৰিবলৈ আপুনি সাজু হওক ভাৰত ব্ৰাজিলৰ সময়ৰ ব্যৱধান 7 ঘণ্টা 15 মিনিট ভাৰতীয় সময়মতে নিশা 9:30 বজাত নিশা 12:30 বজাত নিশা 1:30 বজাত আৰু পুৱতি নিশা 3:30 বজাত হ'ব খেলসমূহ অনুষ্ঠিত হ'ব আৰু 12 পৰা 26 জুনলৈ 48খন লীগ পৰ্যায়ৰ খেল অনুষ্ঠিত হ'ব আৰু 28 জুনৰ পৰা 1 জুলাইলৈ 8খন প্ৰি কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব 4 পৰা 6 জুলাইলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব আৰু 8 আৰু 9 জুলাইত সেমি ফাইনেল 12 জুলাইত তৃতীয় স্থানৰ বাবে খেল হ'ব আৰু 13 জুলাইত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰিও ডি জেনেৰিঅ'ৰ মাৰাকানা ষ্টেডিয়ামত হ'ব ফাইনেল মেচখন অনুষ্ঠিত হ'ব ৰিও ডি জেনেৰিঅ'ৰ মাৰাকানা ষ্টেডিয়াম যথেষ্ট পৰিমাণে চৰ্চা লাভ কৰিছে কিয়নো 1950 চনত এই মাৰাকানা ষ্টেডিয়ামতে ব্ৰাজিলে হাৰিছিল আৰু ইয়াতেই মাৰাকানা ষ্টেডিয়ামত ব্ৰাজিলৰ যি কলা ইতিহাস আছে সেই ইতিহাস পুনৰ ৰিপিট হ'ব নেকি আৰু সেই ইতিহাস মুছি পেলাই এবাৰ ব্ৰাজিলে শেষ হাঁহি মাৰিব পাৰিব নেকি তাৰ ওপৰত ব্ৰাজিল তথা বিশ্ব ক্ৰীড়া ক্ষেত্ৰৰ সকলো ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি নিবদ্ধ থাকিব এতিয়া আমি এটা পেকেজ চাই ল'ম যে নিশা 10:30 বজাত কি হ'ব ইতিমধ্যে শুভ উদ্বোধন ঘটাৰ কাৰণে ইতিমধ্যে সকলো সাজু কৰা হৈছে আৰু সাও পাউলো ষ্টেডিয়ামত কি হ'ব নিশা 10:30 বজাত এটা বিশেষ পেকেজ চাই ল'ব বিচাৰিছো ঈশ্বৰৰ দেশত আজিৰে পৰা মহা সংগ্ৰাম 32খন দেশ 64খন যুদ্ধ আৰু 12খন ৰণক্ষেত্ৰ এমাহ ধৰি চলিব এই বিশ্বযুদ্ধ যুদ্ধক্ষেত্ৰত নামিব 736 জন বীৰ যোদ্ধা বিনা যুদ্ধে 1 ইঞ্চিও মাটি এৰি নিদিয়ে কোনেও কি হ'ব এই মহাসংগ্ৰামৰ পৰিণতি কোন ৰণত পৰিব কোন উজলিব অপেক্ষা মাথো কেইটামান মুহূৰ্তৰ সম্পূৰ্ণ এমাহ ধৰি ফুটবলৰ উত্তেজনা মাদকতাত বুৰ যাবলৈ সাধু বিশ্ববাসী তাতে এইবাৰ ঈশ্বৰৰ দেশত ফুটবলৰ মহাৰণ পেলেৰ দেশত ফুটবলৰ মহাসংগ্ৰাম দুভৰীৰ ছন্দত মন্ত্ৰমুগ্ধ হ'ব বিশ্ববাসী কাৰোবাৰ উত্থানত আন কোনোবা হ'ব পদচ্যুত ভাৰতীয় সময়মতে নিশা 1:30 বজাত আৰম্ভ হ'ব পদশিল্পৰ এই মহাযুদ্ধ প্ৰথমখন যুদ্ধত নামিব আয়োজক ব্ৰাজিল আৰু ক্ৰ'য়েছিয়া তাৰ পূৰ্বে সাও পাউলোৰ এইখন এৰেনা কৰিন্থিয়াছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মহাযুদ্ধৰ উদ্বোধনী অনুষ্ঠান ষ্টেডিয়ামৰ 68,000 দৰ্শকৰ লগতে সমগ্ৰ বিশ্ববাসীৰ এতিয়া অধীৰ অপেক্ষা এই উদ্বোধনী অনুষ্ঠানলৈ আলোকসজ্জাৰে নহয় প্ৰযুক্তিৰে উদ্বোধনী অনুষ্ঠানত চমক দিবলৈ সাজু হৈছে ব্ৰাজিল কাৰণ
ব্ৰাজিলৰ সময় অনুসৰি বিয়লি 3:15 অৰ্থাৎ দিনৰ পোহৰতে অনুষ্ঠিত হ'ব উদ্বোধনী অনুষ্ঠান। শেষ মুহূৰ্তত বিশ্বখ্যাত গায়িকা জেনিফাৰ লুপেজে উদ্বোধনী অনুষ্ঠানত ভাগ ল'বলৈ সন্মতি প্ৰকাশ কৰাত উৎফুল্লিত হৈ পৰিছে সকলো। জেনিফাৰৰ লগতে ৰেপাৰ পিটবুল আৰু ব্ৰাজিলিয়ান গায়িকা ক্লাউডিয়া লেইটেৰ সংগীতৰ যাদু হ'ব উদ্বোধনী অনুষ্ঠানৰ মুখ্য আকৰ্ষণ। উদ্বোধনী অনুষ্ঠানৰ বাবে সাজু 600 নৃত্যশিল্পীও। ফুটবল আৰু সাম্বা যাৰ অবিহনে ব্ৰাজিলৰ কথা কল্পনা কৰিব নোৱাৰি, সেই সাম্বা নৃত্য, ব্ৰাজিলিয়ান ড্ৰাম আৰু মাৰ্চিয়েল আৰ্টছে বিশ্ববাসীক এক পাহৰিব নোৱাৰা উদ্বোধনী অনুষ্ঠানৰ সোৱাদ দিবলৈ সাজু হৈছে ব্ৰাজিল। যাৰ লগতে উদ্বোধনী অনুষ্ঠানত প্ৰযুক্তিবিদ্যাৰ ন চমকত উজ্বলি উঠিব ব্ৰাজিলৰ সভ্যতা, সংস্কৃতি আৰু প্ৰকৃতি। তেন্তে দেৰি কিহৰ? এমাহৰ বাবে টোপনি ক্ষতি কৰিবলৈ সাজু হওক আপুনিও। পদশিল্পৰ ৰূপ, ৰস, আনন্দ, উত্তেজনা, আশ্চৰ্য, শিখৰত সকলোৰে সোৱাদ একেলগে লোৱাৰ বাবে। স্পৰ্টছ ডেস্ক, ফ'কাছ আনি। দেখিলে কেনেধৰণৰ এক আনন্দময় পৰিৱেশৰ মাজত সাজু হৈছে ব্ৰাজিল আৰু মাত্ৰ কেইটামান মিনিটৰ পিছত এই বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধন ঘটিব। আমাৰ এই অনুষ্ঠানত আমি বিশেষভাৱে আপোনালোকৰ কাৰণে লৈ আহিছোঁ কিছুমান বিশেষ খবৰ ব্ৰাজিলৰ পৰা। শেহতীয়া খবৰ আমি দিম, যিবোৰ খবৰ নিশ্চিতভাৱে বিপুল বৰ্মন আমাৰ তাত উপস্থিত আছে, ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনে আমালৈ পঠাইছে। তেওঁ তাত কি দেখিছে, কেনেকুৱা উন্মাদনা দেখিছে, এই সকলোখিনি আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিম। আৰু লগতে আমি এগৰাকী বিশেষ মডেল দেখুৱাম, এগৰাকী বিশেষ মডেল, যিগৰাকী মডেলে জাৰ্মানী জিকিলে তেওঁ নগ্ন হ'ব বুলি এটা প্ৰতিশ্ৰুতি দিছে। এটা আচৰিত ধৰণৰ ঘটনা, যিগৰাকী মডেলে তেওঁ নগ্ন হ'ব বুলি প্ৰতিশ্ৰুতি দিছে যদি জাৰ্মানী দলে এইবাৰ বিশ্বকাপ জয় কৰিব পাৰে। নিশ্চিতভাৱে এইগৰাকী মডেল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিশ্বৰ সন্মুখত, কিয়নো যোৱা 4 বছৰ পূৰ্বে যোৱা বিশ্বকাপতো এই একেগৰাকী মডেলে প্ৰতিশ্ৰুতি দিছিল যে যদি তেওঁ সমৰ্থন কৰা দলটো জিকে তেতিয়াহ'লে তেওঁ নগ্ন হৈ পৰিব। কিন্তু আমি দেখুৱাম, সেইগৰাকী মডেলে দেখুৱাম আৰু লগতে দেখুৱাম যে অসমত কেনেধৰণৰ বিশ্বকাপৰ জ্বৰ আছে, অসমত কেনেধৰণৰ বিশ্বকাপে চানি ধৰিছে। ইতিমধ্যে শিৱসাগৰ, যোৰহাট আৰু তেজপুৰত মতলীয়া তথা গুৱাহাটীতো মতলীয়া হৈ পৰিছে সমগ্ৰ ৰাইজ, ক্ৰীড়াপ্ৰেমী ৰাইজ, আৰু তেওঁলোকো যথেষ্ট পৰিমাণে উৎসাহী হৈ আছে যে বিশ্বকাপৰ মহানন্দ তেওঁলোকে ল'ব বিচাৰিছে। কিন্তু এইবাৰ এইখিনিলৈ যোৱাৰ পূৰ্বে এটা বিৰতিলৈ যোৱাৰ পূৰ্বে এটা বেয়া খবৰ আমি আপোনালোকক দিব বিচাৰিছোঁ। এটা দুখজনক খবৰ যে ব্ৰাজিলত বৰ্তমান ভয়াৱহ বানপানী হৈছে। হয়, স্বাভাৱিকতেই বিশ্বকাপৰ আনন্দত মতলীয়া হৈ আছে সমগ্ৰ বিশ্ববাসী, স্বাভাৱিকতেই সবাতোকৈ অধিক উৎসাহী তথা উৎকণ্ঠিত হৈ আছে ব্ৰাজিলবাসী, কিয়নো কেইবা দশকৰ মূৰত দেশখনে এইবাৰ আয়োজন কৰিছে বিশ্বকাপ ফুটবলৰ। কিন্তু এই আনন্দত কিছু চেঁচা পানী ঢালিছে বুধবাৰৰ এক শোকাবহ দুৰ্ঘটনাই। বুধবাৰে হঠাৎ সৃষ্টি হোৱা বানপানীয়ে প্ৰাণ কাঢ়িলে 11জনকৈ লোকৰ, ঘৰ এৰিবলৈ বাধ্য হ'ল কেইবা শতাধিক লোক। এই ঘটনা ব্ৰাজিলৰ কিউৰিটি বাৰ। উল্লেখযোগ্য যে কিউৰিটি বাৰ বাইচাৰা এৰেনাত জুনৰ 16 তাৰিখে নাইজেৰিয়া আৰু ইৰাণ আৰু 23 তাৰিখে স্পেইন আৰু অষ্ট্ৰেলিয়াৰ খেল অনুষ্ঠিত হোৱাৰ কথা আছিলে। কিন্তু যথেষ্ট পৰিমাণে আপোনালোকে দেখিছে যে কেনেধৰণৰ বিধ্বংসী বানে ইয়াত চানি ধৰিছে। 11জনকৈ লোকে ইয়াত প্ৰাণ তেওঁলোকে দিবলৈ দুৰ্ভাগ্যজনকভাৱে তেওঁলোকে প্ৰাণ আহুতি দিছে। আৰু এনেধৰণৰ এই আনন্দৰ প্ৰাকক্ষণত এনেধৰণৰ এটা বেয়া খবৰ আমি আপোনালোকক দিব লগা হৈছে যে বৰ্তমান ব্ৰাজিলত যথেষ্ট পৰিমাণে এনেধৰণৰ ভয়াৱহ বান হৈছে, যথেষ্ট হঠাৎ হোৱা বুলি কোৱা হৈছে। এইটো এক ৰাতিৰ ভিতৰতে এই বানে তাণ্ডৱ ৰূপ ধাৰণ কৰিছে আৰু 11জনকৈ লোকে ইয়াত প্ৰাণহানি কৰিছে। কিন্তু ইমানৰ পিছতো ব্ৰাজিল সাজু হৈছে, কেইটামান মুহূৰ্ত বাকী, তাৰ পিছতেই বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আয়োজন চলিব আৰু নিশা 1:30 বজাত প্ৰথম উদ্বোধনী খেল খেলিব ব্ৰাজিল আৰু ক্ৰ'ৱেছিয়াই। কোনে শেষ হাঁহি মাৰিব, কোনবোৰ কি প্লেয়াৰ্ছ, সকলোখিনি আমি দাঙি ধৰিম। এটা বিৰতি লৈছোঁ।
ইতিমধ্যে আপোনালোকে দেখিছে সাজু হৈ আছে সকলো সাম্বাৰ দেশ সাজু হৈছে পেলেৰ দেশ সাজু হৈছে আৰু বিশ্ববাসীক ফুটবলৰ আনন্দ দিবৰ কাৰণে তেওঁলোকে সম্পূৰ্ণ কৰিছে তেওঁলোকৰ প্ৰস্তুতি কিন্তু কি হ'ব তাত টেম্পাৰামেণ্টৰ যুঁজ হ'ব স্কিলছৰ যুঁজ হ'ব আৰু সকলোৱে আনন্দ উপভোগ কৰিব 20তম বিশ্বকাপ ফুটবল কিন্তু তাৰ আগতে ব্ৰাজিলৰ আমি খবৰ দিম বিপুল বৰ্মন তাত আছে সেই খবৰ দিম কিন্তু তাৰ আগতে অসমলৈ আমি উভতি আহিছো কাৰণ অসমৰ কিছু জেগাত যথেষ্ট পৰিমাণে দেখা গৈছে যে ফুটবল উন্মাদনা তাত বিয়পি পৰিছে আৰু সকলোৱে পোছাক পৰিহিত কৰিছে বিভিন্ন জাৰ্সি পৰিধান কৰিছে তেওঁলোকে বিভিন্ন দলৰ আৰু সকলোৱে বিভিন্ন দলক সমৰ্থন দিয়াটো ইতিমধ্যে আৰম্ভ কৰিছে পোনপটীয়াভাৱে যাম যোৰহাটৰ উপস্থিত আছে আমাৰ সতীৰ্থ উৎপল আমি আপোনাৰ চলাই আহিছো কেনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে যোৰহাটত আমি আহিছো উৎপল কেনে ধৰণৰ পৰিস্থিতি কেনেকুৱা ধৰণৰ পৰিৱেশ নিশ্চিতভাৱে উন্মাদনা তথা ফুটবলৰ যি প্ৰেম সেই প্ৰেম নিশ্চিতভাৱে বৰ্তমান একদম শিখৰত আছে কেইটামান মিনিটৰ পিছত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব এই বিশ্বকাপ ফুটবলৰ 20তম বিশ্বকাপ ফুটবলৰ ব্ৰাজিলৰ মাটিত হ'ব এই সংঘৰ্ষ যোৰহাটবাসীৰ মাজত কেনে ধৰণৰ আনন্দ কেনে ধৰণৰ উৎসাহ কেনে ধৰণৰ উদ্দীপনা কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে হয় নয়ন ক'ব লাগিব যে প্ৰথম কথা হ'ল যে আজি যিজন মহাপ্ৰয়াণ ঘটিলে গণশিল্পী তেওঁৰ মৃত্যুত আচলতে ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ লগতে যোৰহটীয়া ৰাইজো কাৰণ যোৰহাটৰ ৰাইজ সকলোৱে কয় যে সংস্কৃতিৰ ৰাজধানী বুলি গতিকে সকলো ৰাইজ ম্ৰিয়মান হৈ পৰিছে কিন্তু তাৰ ফাকে যে আজি যিহেতু আজিৰ পৰা সমগ্ৰ বিশ্ব উতলা হৈ পৰিব ফুটবলৰ মহাৰণৰ বাবে ফুটবলৰ খেলৰ বাবে আৰু ফুটবলৰ জৰে ইতিমধ্যে ব্ৰাজিলৰ সেই ষ্টেডিয়ামখনৰ পৰা আদি কৰি এই জকাই চুকলৈকে সকলোতে বিয়পি পৰিছে ফুটবলৰ যি জ্বৰ এই জ্বৰে সকলোকে চুই গৈছে এই মুহূৰ্তত আমি উপস্থিত আছো যোৰহাটৰ এটা অন্যতম পুৰণি ক্লাব যোৰহাট জেল ক্লাবত আমি উপস্থিত আছো যিটো ক্লাবৰ এটা নিজস্ব ফুটবল টিম আছে আৰু এটা অন্যতম যোৰহাটৰ পুৰণি এটা স্থান য'ৰ পৰা বিভিন্নজন প্ৰখ্যাত খেলুৱৈ প্ৰধানকৈ ফুটবলৰ খেলুৱৈ ইয়াৰ পৰা জন্ম হৈ গৈছে আৰু মোৰ লগত যথেষ্ট সংখ্যক লোক আছে কেমেৰা পাৰ্চন দীপনজিতে দেখুৱাইছে যথেষ্ট সংখ্যক লোক দেখা পাইছে এই ৰাতি তেওঁলোকে ইয়াত এনেধৰণৰ অপেক্ষা কৰি আছে সকলোৰে চকু মাত্ৰ এটা টিভি লৈ সন্মুখত এটা টিভি আছে আৰু টিভিত তেওঁলোকে স্ক্ৰীনত তেওঁলোকে চাব বিচাৰিছে কাৰণ ফ'কাছেনিয়ে সকলো বাতৰি বা ডাৰৰ বাতৰি ডাৰে প্ৰধানকৈ ডাৰৰ বাতৰি ডাৰে ফ'কাছেনিয়ে দি আছে সমগ্ৰ দৃশ্য দি আছে ইয়াত সকলো বাতৰি দি আছে যে কেনেধৰণে আচলতে সাম্বাৰ দেশত বিশ্বকাপৰ জৰে কেনেধৰণে চুইছে আৰু সেই জৰে ইতিমধ্যে যোৰহাটবাসীকো চুই গৈছে ইয়াত দেখা পাইছে এনেধৰণে সকলোৱে ফুটবলৰ জৰত ইতিমধ্যে সোমাই গৈছে মই পোনে যাব বিচাৰিছো কেইজনমান ইয়াৰ ৰৈ থকা উৎকোচ যোৰহটীয়া ওচৰলৈ যাব বিচাৰিছো উৎসুক হৈ আছে তেওঁলোকে মই আপোনাৰ ওচৰলৈ আহিব খুজিছো ইতিমধ্যে দেখা পাইছে সন্মুখত এটা টিভি আপোনাৰ হাতত এটা ফুটবল আৰু আপুনি এটা ড্ৰেছ পিন্ধি আছে এটা জাৰ্চি পিন্ধি আছে ফুটবলৰ কেনেধৰণৰ জৰে চুই গৈছে আপোনাক কেনেকুৱা ধৰণে আজি উপভোগ কৰিব আজি যিহেতু উদ্বোধনী ব্ৰাজিল আৰু ক্ৰ'ৱেছিয়াৰ মাজৰ খেলৰ আজি উদ্বোধনী হ'ব গতিকে কেনেধৰণে আপোনালোক কেনেধৰণে সাজু হৈছে আমি এইটো কাৰণে আমি আগৰ পৰাই প্ৰস্তুতি চলাই আছিলোঁ বিশ্বকাপ ফুটবল খেল চাম বুলি আজি আমি এই ৰাতি সকলো সদস্যই একগোট থিৰাং কৰিলোঁ যে আমি খেলখন চাম আৰু আমি খুব আশাবাদী যে এই খেলখনত ব্ৰাজিলত হৈছে যেতিয়া যিখন দেশত পেলে জন্ম সেইখন দেশত আমি খেল চাবলৈ পাইছোঁ আৰু সুন্দৰ খেল এখন উপভোগ কৰিম বুলি আমি ভাবিছোঁ আৰু নিশ্চিতভাৱে এইবাৰ যাম আমি আচলতে কোন দলক কেনেধৰণে কোনে সমৰ্থন কৰিছে কাৰ মনত পুহি থৈছে কোন এইবাৰ চেম্পিয়ন হ'ব ভাৰত যদি নাইও কিন্তু ব্ৰাজিলৰ সন্মুখনি মোহিনী শক্তি এয়া সকলোৱে চুই গৈছে সকলোকে চুই গৈছে জাৰ্মানী ব্ৰাজিল ক্ৰ'ৱেছিয়া স্পেইন উৰুগুৱে আদি সকলোৰে কাৰ মনত কোনে কেনেধৰণে পুহি ৰাখিছে আমি যাব বিচাৰিম কাক সমৰ্থন দিছে আপোনাৰ মনে বা কাক কোন জিকিব বুলি স্পেইন কিয় যোৱাবাৰ জিকাৰ কাৰণে মই কাক সমৰ্থন দিছে ব্ৰাজিলক কি কাৰণে ব্ৰাজিল জিকিব বুলি ভাবিছে মানে সেইটো মোৰ ধাৰণা আৰু ক'বতো নোৱাৰোঁ কিন্তু মই ভাবোঁ ব্ৰাজিলে ওলাব আৰু মোৰ লগত এজন ক্ৰীড়া সংগঠক আছে মই তেখেতৰ ওচৰলৈ আহিছোঁ কোন জিকিব বুলি ভাবে এইবাৰ ব্ৰাজিলকে আশা কৰোঁ হয় কাৰণ তাৰ পৰা ব্ৰাজিলৰ পৰা যথেষ্ট সংখ্যক ভাল খেলুৱৈ ওলাই গৈছে পেলে তাৰে আছিলে যাক আৰু ফুটবলৰ যাদুকৰ বুলি কয় গতিকে হয় নয়ন দেখিছে ব্ৰাজিলৰ সমৰ্থক যথেষ্ট সংখ্যক ইয়াত আছে ব্ৰাজিলৰ যথেষ্ট সংখ্যক সমৰ্থক আছে মই পুনৰ আহিছোঁ আপুনি কাক সমৰ্থন কৰিব আৰু প্ৰধানকৈ মই দলৰ পৰা আঁতৰি আহি যদি আপোনাক সোধোঁ যে মেছি ৰনাল্ডো নেইমাৰৰ দৰে প্ৰখ্যাত খেলুৱৈৰ নাম এইবাৰ আহিছে গতিকে কোনজন খেলুৱৈক আপুনি এইবাৰ শ্ৰেষ্ঠ খেলুৱৈ হ'ব বুলি আশা কৰিব পাৰে ব্ৰাজিলকে আমি ব্ৰাজিল জিকিব বুলি জয়ী হ'ব বুলি হয় দেখা পাইছে যোৰহাটতো এনেধৰণে ফুটবলৰ জৰে নয়ন সকলোকে চুই গৈছে সকলোৱে এতিয়া 10:30 বজাত এনেধৰণে উপভোগ কৰি আছে তেওঁলোকে খেল চাব তেওঁলোকে 1:30 বজাৰ আজি যি খেলৰ মুহূৰ্ত সেয়া তেওঁলোকে উপভোগ কৰিব আৰু সকলোৱে একেলগে খেল চাবৰ বাবে বৃহৎ স্ক্ৰীণ নাই যদিও ইয়াত এনেধৰণৰ টিভি লৈ পেলাই তেওঁলোকে সকলোৱে মই এগৰাকী মহিলাৰ ওচৰলৈ আহিছোঁ এগৰাকী মহিলা বহি আছে ইয়াত তেখেতো ফুটবলৰ বাবে সাজু হৈছে বাইদেউ যদি অকণমান এইফালে ঘূৰে কোন জিকিব বুলি আপুনি ভাবে
মই আচলতে ফুটবলৰ মানে খেল চাই ভাল পাওঁ কিন্তু মই এতিয়ালৈকে নাজানো মানে কোনটো টিমক মই ছাপোৰ্ট কৰিম হয় তথাপিও কোন জিকিব বুলি মনত হয় ব্ৰাজিল স্পেইন জাৰ্মানী কোন জিকিব বুলি ভাবে ব্ৰাজিলে ভাবিছোঁ ব্ৰাজিল হয় আচলতে ব্ৰাজিলৰ সমৰ্থন আপুনি য'তে যায় ব্ৰাজিলৰ সমৰ্থক পাব আৰু তাৰ প্ৰভাৱ যোৰহাটতো পৰা দেখা গৈছে সকলোৱে আজি একেলগে আচলতে চাম্বাৰ দেশৰ যি অলপ দেৰি কেইটামান মুহূৰ্তৰ পিছত চাম্বাৰ দেশৰ যি আলোড়ন উঠিব যি উতলা বা বলিব যি ফুটবলৰ জ্বৰ হ'ব সেই জ্বৰৰ লগত সকলো একেলগে আক্ৰান্তৰ একাত্ম হৈ যাবলৈ সাজু হৈছে ইতিমধ্যে মই পুনৰ ক'ব বিচাৰিম যে যোৰহাটৰ বিভিন্ন ধৰণৰ আপুনি যদি যায় এই মুহূৰ্তত বিভিন্ন ধৰণৰ হোষ্টেলবিলাকতো ইতিমধ্যে নৱপ্ৰজন্ম সাজু হৈছে ফুটবল চাবই কাৰণ ফুটবল টেঙা সেই টেঙা বলটোৰ পৰা আদি কৰি সকলোৱে পথাৰত অসমীয়া ৰাইজে ফুটবলৰ আকৰ্ষণে বেলেগ মই যদি সোধো কাক সমৰ্থন কৰিব মই ব্ৰাজিলক উৎপল এটা কথা আমি জানিব বিচাৰিম যেহেতু যথেষ্টখিনি দৰ্শক তাত উপস্থিত আছে যথেষ্টখিনি ৰাইজ উপস্থিত আছে সকলো উৎসাহী হৈ আছে কিন্তু আজি 1:30 বজাত আজি নিশা 1:30 বজাত যিখন উদ্বোধনী খেল হ'ব ক্ৰ'য়েছিয়া ভাৰ্চেছ ব্ৰাজিল কোন জিকিব কোনে তাত কেনে ধৰণৰ টেম্পাৰামেণ্ট প্ৰদৰ্শন কৰিব কি কয় এই ৰাইজৰ নিশ্চিতভাৱে দেখা গৈছে ব্ৰাজিলৰ ছাপোৰ্টাৰ্ছ বহুত আছে কিন্তু ক্ৰ'য়েছিয়া আণ্ডাৰডগ হিচাপে এবাৰ কিন্তু ফিল্ডত নামিছে এবাৰ টুৰ্ণামেণ্টত তেওঁলোকক আণ্ডাৰডগ হিচাপে চিহ্নিত কৰা হৈছে সমালোচকে কি ক'ব যে ক্ৰ'য়েছিয়া ভাৰ্চেছ ব্ৰাজিল কেনেকুৱা ধৰণৰ এবাৰ ছেমিফাইনেল খেলিছে ক্ৰ'য়েছিয়াই এইবাৰ ছেমিফাইনেলৰ পৰা ফাইনেল খেলিব নেকি কাপ আনিব নেকি হিষ্ট্ৰী ৰিপিট নহ'লে কেনেকুৱা ধৰণৰ কি হ'ব কেনেকুৱা তেওঁলোকে বনাইছে কেনেকুৱা কি তেওঁলোকে কি ক'ব বিজয় হ'ব হয় নিশ্চিতভাৱে যাম কাৰণ মই আপোনাৰ ওচৰলৈ আহিছোঁ আজি ব্ৰাজিলৰ লগত ক্ৰ'য়েছিয়াৰ খেল আছে ক্ৰ'য়েছিয়া কিন্তু আণ্ডাৰডগ হিচাপে গৈছে আৰু এবাৰ তেওঁলোকে ছেমিফাইনেল পাই থোৱা দল নিশ্চিতভাৱে আপোনাৰ মনত আছে গতিকে ক্ৰ'য়েছিয়া এইবাৰ ব্ৰাজিলৰ ক্ষেত্ৰত আজি খেলখনত কোন জিকিব বুলি আপুনি ভাবে কিন্তু ব্ৰাজিলেই জিকিব ব্ৰাজিলৰ চন্দ্ৰই জিকাব বুলি ভাবে হয় তথাপি ক্ৰ'য়েছিয়াৰ ক্ষেত্ৰত কিমান কয় যে ক্ৰ'য়েছিয়া কিমান দূৰ আগবাঢ়িব পাৰে 30% হয় 70-30 তেওঁলোকে 70-30 দিছে যে 70% ব্ৰাজিল কাৰণ ব্ৰাজিলৰ দেশত ব্ৰাজিলৰ ভূমিত ব্ৰাজিলৰ বায়ু ব্ৰাজিলৰ পানী সকলো ব্ৰাজিলৰ হাতত আৰু ব্ৰাজিলৰ সমৰ্থন আটাইতকৈ সমৰ্থন ব্ৰাজিলৰ লগত থাকিব আশীৰ্বাদ হ'ব সেই সমৰ্থন মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব আজি 1:30 বজাত চাব খেল চাব লাগিব চাম বুলিয়ে বহি আছোঁ আৰু আমাৰ ক্লাবটো বিশেষকৈ ফুটবল লৈয়ে জন্ম হৈছে আৰু আমি ফুটবল লৈ মানে এটা সময়লৈকে জেইলুট ক্লাব বুলি ক'লে চবেই ফুটবল ক্লাব বুলিয়ে ভাবে আৰু ফুটবল আছে মই অকণমান যদি ফুটবলটো মই লৈয়ে আছোঁ ভাল পাওঁ কাৰণে ফুটবলটো আজি চাব আজি কোন জিকিব আজিতো ব্ৰাজিলে জিকিব নিশ্চিতভাৱে এইবাৰ চেম্পিয়ন কোন হ'ব বুলি ভাবে চেম্পিয়নটো আমি ব্ৰাজিল হ'ব বুলি আমি ভাবি লৈছোঁ স্পেইন কিমান শক্তিশালী বুলি ভাবে এবাৰ স্পেইন যোৱাবাৰ চেম্পিয়ন ইউৰোপিয়ান কাপ তেওঁলোকে যোৱাবাৰ জিকিছে এবাৰ স্পেইন কিমান শক্তিশালী বুলি ভাবে এইবাৰ স্পেইনৰ নকওঁতো আমাৰ ব্ৰাজিললৈ মোৰ ভাল লাগে ব্ৰাজিলকে মই ছাপোৰ্ট কৰোঁ হয় যোৰহতীয়া ৰাইজ এতিয়া প্ৰায় 99% ব্ৰাজিলৰ সমৰ্থক আচলতে ব্ৰাজিলৰ পৰা কোনো আঁতৰিব নোৱাৰে ককা আইতা দেউতালৈকে সকলোৱে ব্ৰাজিল ফুটবল বোলে ব্ৰাজিল বুলি গম পায় আচলতে নহয় আৰু সেইটো কাৰণে সকলোৱে কৈছে ফেভাৰিট ব্ৰাজিল কিন্তু যোৰহতীয়া ৰাইজকো ব্ৰাজিলৰ ফুটবলৰ জ্বৰ এই জ্বৰে চুই গৈছে সেইবাবে এনেধৰণে সকলোৱে এনেধৰণে আজি সমবেত হৈছে বৃহৎ স্ক্ৰীন নাই যদিও ধন্যবাদ পৰৱৰ্তী সময়ত আমি আহিম আকৌ এই অনুষ্ঠানৰ মাজতে আমি আপোনাৰ ওচৰলৈ আহিম আকৌ জানিম যে এইবাৰ কেনেধৰণৰ তেওঁলোকৰ উৎসাহ উদ্দীপনাৰ যিটো আনন্দ পৰিৱেশ যোৰহাটত আছে কেনেধৰণৰ আমি সেইটো জানিবলৈ বিচাৰিম কিন্তু সকলোৱে তাত ইতিমধ্যে যোৰহাটবাসীয়ে কৈছে যে 99% মানুহে ব্ৰাজিলক সমৰ্থন দিছে ক্ৰ'য়েছিয়া হাৰিব বুলি কৈছে কিন্তু ক্ৰ'য়েছিয়া আণ্ডাৰডগ হিচাপে এইবাৰ কিন্তু প্ৰতিযোগিতাত নামিছে যিকোনো ধৰণৰ অঘটন ঘটাই দিব পাৰে ব্ৰাজিলিয়ানৰ যি শৈলী আছে সেই শৈলীয়ে যথেষ্ট পৰিমাণে হয়তো এইবাৰ ফেইলো হৈ যাব পাৰে কাৰণ অঘটন হ'ব পাৰে অঘটন হোৱাটো বিশ্বকাপৰ এটা সাধাৰণ ঘটনা অঘটন হয়তো বিশ্বকাপ ফুটবলৰ এটা তেওঁলোকৰ চৰিত্ৰ গতিকে আজি হ'ব নেকি অঘটন তেনেধৰণৰ নিশ্চিতভাৱে সকলোৰে মনত এটা উৎকণ্ঠা লাগি থাকিব আমি আকৌ যাম যোৰহাটলৈ আকৌ যাম কিন্তু এটা বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত পুনৰ উভতি আহিম আমি দেখুৱাম এগৰাকী নগ্ন হ'ব খোজা মডেল নিশ্চিতভাৱে আজিৰ তাৰিখত বিতৰ্কত সোমাই পৰিছে মডেলগৰাকী নগ্ন হ'ব জাৰ্মানীক তেওঁলোকে সমৰ্থন কৰিছে সেই মডেলগৰাকীয়ে জাৰ্মানীক সমৰ্থন কৰিছে যদি জাৰ্মানীয়ে যদি কাপ জিকিব পাৰে তেতিয়াহ'লে তেওঁ বিশ্ববাসীৰ সন্মুখত নগ্ন হ'ব আৰু তাৰ লগতে পাহৰি নাযাব ব্ৰাজিলৰ পৰা পোনপটীয়া সম্প্ৰচাৰ অব্যাহত থাকিব বিপুল বৰ্মা তাত উপস্থিত আছে ব্ৰাজিলত শেহতীয়া কি দৃশ্যপট সেই দৃশ্যপটৰ আমি আপোনালোকক ছবি দেখুৱাম আৰু লগতে দেখুৱাম যে আজি যিখন মেটচ হ'ব উদ্বোধনী মেটচ সেই মেটচখনৰ ক্ৰ'য়েছিয়া ভাৰ্চেছ ব্ৰাজিল কেনেধৰণৰ তাত প্ৰতিযোগিতা কেনেধৰণৰ তাত টেম্পাৰামেণ্ট দেখিবলৈ সাজু হৈ আছে সমগ্ৰ বিশ্ববাসী এটা চমু বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ উভতি আহিম